নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰবাইদেউসকল আজি কিছুদিনৰ পূৰ্বে বহুতো ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি চাকৰি সেই চাকৰি নিয়মীয়াকৰণ কৰা হ'ল। SRD অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ অধীনত বহুতো কণ্ট্ৰেকচুৱেল টিচাৰসকলে ৰেগুলাৰ হ'বলৈ সক্ষম হ'ল আৰু তেওঁলোকৰ যি নিযুক্তিপত্ৰ সেই নিযুক্তিপত্ৰ ইতিমধ্যে পাবলৈ সক্ষম হৈছে। উল্লেখ কৰাৰ প্ৰয়োজন হ'ব বা উল্লেখ কৰিব খুজিম যে সেই যি নিযুক্তিপত্ৰ সেই নিযুক্তিপত্ৰত কিছুমান চৰ্ত উল্লেখ কৰা আছিল আৰু সেই চৰ্তৰ ওপৰত ভিত্তি কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈকে প্ৰেৰণ কৰা হৈছে। আৰু এই পত্ৰখন আচলতে সেইসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্বাৰ্থৰ কাৰণে আচলতে প্ৰেৰণ কৰা হৈছে আৰু আজিৰ এই আলোচ্য শিতানত সেই নিৰ্দিষ্ট পত্ৰখনত কি কথা উল্লেখ আছে বা কৰা হৈছিল সেই সম্পৰ্কে অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। ছাৰবাইদেউসকল এইখনেই আছিল সেইখন পত্ৰ আৰু এই অংশখিনিত উল্লেখ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু এই অংশখিনিত উল্লেখ কৰিছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰ দিছপুৰ গুৱাহাটী 6 আৰু বিষয় হিচাপে উল্লেখ কৰি লিখিছিল বিশেষ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ বাৰ্ষিক বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ লগতে অন্যান্য সুবিধা প্ৰদানৰ দাবীপত্ৰ। তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। যোৱা 2 ছেপ্টেম্বৰ 2024 তাৰিখে শিক্ষা বিভাগে প্ৰদান কৰা বিশেষ নিযুক্তিত অংশ লোৱা শিক্ষকসকলক দিয়া নিযুক্তিপত্ৰত উল্লেখ কৰা অনুসৰি এবছৰৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব। তাৰ পিছত উল্লেখ কৰি লিখিছে মহাশয় 2021 আৰু 23 বৰ্ষত প্ৰাথমিক বিদ্যালয়ত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত তেনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাছিল। গতিকে নিযুক্তিৰ পিছত বাৰ্ষিক বৃদ্ধিৰ সুবিধা ভোগ কৰাত কোনো বাধাৰ সন্মুখীন হোৱা নাছিল। মহাশয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱা এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত দৰমহা বহু হাজাৰ টকা হ্ৰাস কৰাৰ পিছতো বুকুত শিল বান্ধি নিয়মীয়াকৰণত সন্মতি প্ৰদান কৰিছে। তাতে আকৌ নতুনকৈ নিৰ্ধাৰণ কৰা নীতিয়ে 23 মাহলৈ বাৰ্ষিক বৃদ্ধিৰ বাবে অপেক্ষা কৰাব। সেয়েহে বাৰ্ষিক বৃদ্ধিৰ বাবে কৰা এবছৰৰ সময়সীমা 6 মাহলৈ হ্ৰাস কৰাৰ বাবে অনুৰোধ জনালোঁ। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে মহাশয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱাসকলৰ জ্যেষ্ঠতা গণ্য কৰাৰ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। গতিকে তেওঁলোকৰ সংশোধিত সাময়িক পদোন্নতি প্ৰক্ৰিয়াত সামৰি লোৱাৰ বাবে দাবী জনালোঁ আৰু আৰ্জিত ছুটিকে ধৰি অন্যান্য প্ৰাপ্যসমূহ লাভৰ আদেশ প্ৰকাশৰ খৰকটীয়া ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰে ৰাতুল চন্দ্ৰ গোস্বামী প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। ছাৰবাইদেউসকল হয়তো আশা কৰিব পাৰি এই বিশেষ পত্ৰখনে SRDৰ অধীনত নিয়মীয়াকৰণ হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক উপকৃত কৰিব আৰু এই সকলোখিনি কথা জানিবলৈ আমি ভৱিষ্যতৰ সময়লৈ অপেক্ষা কৰিব লাগিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। এইখিনিতে উল্লেখ কৰিব খুজিম ছাৰবাইদেউসকল যাতে সকলো শিক্ষাগুৰুসকলে যিসকলে SRDৰ অধীনত এই চাকৰি নিয়মীয়াকৰণ হ'ল তেওঁলোকে যাতে বিষয়টো অৱগত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় আপোনালোকে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব। গতিকে সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।